নমস্কাৰ মই ময়ূৰী শইকীয়া সংগীত অবিহনে আসলতে আমি সকলোৱে আধৰুৱা যেতিয়া এটা গীত শুনো সেই গীতটোৰ আসলতে আমি কণ্ঠ শিল্পী গৰাকীৰ কথাহে আমাৰ মনত থাকে বা আহে কিন্তু এটা গীতৰ আঁৰত আসলতে বহুতো লোক জড়িত হৈ থাকে প্ৰাইম অসমৰ বিশেষ অনুষ্ঠান সংকল্পত আজি আমি আমন্ত্ৰণ জনাইছো আমাৰ মাজত আছে এগৰাকী সংগীত পৰিচালক মোৰ গুৰু যাৰ গীতে আসলতে কথা কয় যাৰ সুৰত বহুতো প্ৰেমিক প্ৰেমিকাৰ টোপনি নাহে সেয়া হৈছে মৃণাল কান্তি বেদী ছাৰ নমস্কাৰ ছাৰ আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান সংকল্পলৈ ধন্যবাদ আপুনি আহিছে খুব ভাল লাগিছে আৰু এইখিনিতে কৈছো আজি আসলতে আমাৰ অকমান কি কম আৰু বহুত আমি সুখী কাৰণ কি আজি আমাৰ প্ৰথমটো খণ্ড সংকল্পৰ আৰু আমি আসলে সৌভাগ্য আপোনাক লগ পাইছো এই প্ৰথমটো অনুষ্ঠানত এতিয়া মই আপোনাৰ অকমান জীৱনৰ যাত্ৰাৰ বিষয়ে মানে জানিব বিচাৰিম আপোনাৰ এই সংগীতৰ যেটো যাত্ৰা আছিল এটো কেনেকৈ মানে আৰম্ভ হ'ল আৰু সৰুৰ পৰাই আপুনি সংগীতৰ লগত জড়িত হ'ম বুলি ভাবিছিলে নেকি ঘৰখনত এটা সংগীতৰ এটা পৰিৱেশ আছিল দেউতা সৰুৰ পৰাই আমি শুনিছিলোঁ অফিচৰ পৰা আহি পেলাই দেউতা হাৰমনিয়ামখন লৈ পেলাই গীত গাই থাকে মূলতঃ অলপ বাংলা ঠাচৰ গীতবিলাক সেইখিনি সময়ত খুব চলিছিলতো আৰু মানে বাংলাৰ গানখিনিৰ প্ৰভাৱ সেইখিনি সময়ত খুব আছিল এইটো চাগে স্বাধীনতাৰ ঠিক আগে পিছে সেই সময়ছোৱাত গতিকে সৰুৰ পৰা গীত মাত ঘৰখনত শুনিছোঁ মাহঁতে গীত মাতৰ ক্ষেত্ৰত মানে কি মাহঁতেও নাম চাম গায় মানে কিমান সৰু মানে আপুনি তেতিয়া কিমান বয়স হৈছিল আপোনাৰ একদম মনত পৰাৰ দিনৰ পৰা দেউতাহঁতৰ গীত মাত শুনিছোঁ 5-6 বছৰ মানৰ কথাবিলাক মনত পৰে মা দেউতা তেওঁলোকে গীতৰ লগত জড়িত আছিল জড়িত মানে প্ৰফেচনেলি নহয় কিন্তু তেওঁলোকে গীত মাত গাইছিল হাৰমনিয়ামখন আছিল যেতিয়া এটা দেউতাৰ কিবা এটা তেওঁলোকে এনেকুৱা ধৰণৰ ভাওনা সংস্কৃতি বা তেনেকুৱা ধৰণৰ কিবা কৰিছিল মা আছিল নামঘৰৰ লগত জড়িত মা এতিয়াও নাম গায় বাৰু পাঠকনি দেউতা কিন্তু সেই অফিচৰ পৰা আহি পেলাই গধূলি সময়ত আধা ঘণ্টামান হাৰমনিয়ামখন লৈ পেলাই অলপ কিবা কিবি গাই থাকে তেনেকৈ আমি আৰু ৰেডিঅ' শুনো ৰেডিঅ'ত খগেন মহন্ত বীৰেন দত্ত ছাৰে তেতিয়া অকণিৰ মেল বুলি এটা অনুষ্ঠান আছিল দেওবাৰে 9:30 পৰা দিয়ে তাতে বিভিন্ন ধৰণৰ গীত মাত শিকায় জ্যোতিপ্ৰসাদৰ শিকায় বা বিষ্ণু ৰাভাৰ গীত এই এনেধৰণৰ আমি অনুষ্ঠানবিলাকৰ লগত এটা জড়িত আছিলোঁ আৰু আমি বহু ক্ষেত্ৰত আমি একলব্যৰ দৰে আমি গীত মাত শিকিছিলোঁ আমাৰ ৰেডিঅ'ই কিন্তু আদি গুৰু আছিল তাৰপিছত সংগীতৰ আনুষ্ঠানিক শিক্ষা কিছু লওঁ তাৰপিছত লাহে লাহে কলেজ পৰ্যায়লৈ যেতিয়া আহিলোঁ তাৰ পৰিসৰটো অলপ বহল হ'ল কলেজৰ পৰা মই কলেজত পঢ়ি থাকোঁতে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত লাইট ভোকেল ইণ্ডিয়ান এইটো শিতানত যোগদান কৰি পেলাই মই 91ত মই গোল্ড মেডেল পালোঁ আৰু এইটো মানে কি এটা সংযোগ এটা সেই একে বছৰতে কিন্তু জুবিনেও বি বৰুৱা কলেজৰ পৰা গৈ পেলাই ৱেষ্টাৰ্ণ ভোকেলত গোল্ড পাইছিল সেয়াই আমি প্ৰথম তাৰমানে জুবিন আৰু মোৰ প্ৰথম মুখামুখি প্ৰথম আসলে আপোনালোকৰ সাক্ষাৎকাৰ হৈছিল আৰু তেতিয়া জুবিন গাৰ্গ হোৱা নাই গতিকে বি বৰুৱাৰ পৰা যোৱা এটা গোল্ড মেডেলিষ্ট হাতত কিবোৰ্ড এখন লৈ পেলাই তাৰমানে সেই একেটা চনতে আপোনাৰ জুবিন গাৰ্গেও মানে আপোনাৰ 91 চনত এই বহুত কিতাপ জুবিন তেখেতেও মেডেল পাইছিলে আপুনিও পাইছিলে আৰু তাতে আপোনালোকৰ সাক্ষাৎ হৈছিলে প্ৰথম তাৰপিছত এইটো বহুত এই জুবিনৰ বিয়োগৰ পিছত বহুত কিতাপত ভুল ডাটা এটা ওলাইছে 92 বুলি কয় এইটো হওঁতে 92 নাছিল এইটো 92ত অনামিকা ৰিলিজ হৈছিল তাৰে এবছৰ পিছত তাৰমানে 91ত একেলগে গোল্ড পাইছোঁ কাৰণ মঞ্চত জুবিনে প্ৰাইজটো লৈ নামি আহোঁতে তেতিয়া ইষ্টাৰ্ণৰ গোল্ডটো মাতিছে তেতিয়া মই উঠি গৈছোঁ সেই তাতে মানে আসলে তেওঁলোক আপোনাক দুজনৰ মানে সংযোগ মিলন যেটো হয় তাতে চিনাকি যদিও 92 মানৰ পৰাহে আক্ষৰিক অৰ্থত কথা বতৰা তাৰপিছত 93 মানৰ পৰা তেতিয়া অনামিকা ৰিলিজ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত তাৰ যোৰহাটৰ ফালৰ লগ বন্ধু থাকেতো তেনেকুৱাকৈ যায় তেতিয়াই মোৰ ৰুমলৈও যায় মোৰ ৰুমত বহি পেলাই লগ বন্ধুৰ লগত কথা পাতে এই তেনেকুৱাকৈ সম্পৰ্কবিলাক বাঢ়ি আহিল কিন্তু প্ৰফেচনেলি আমি 97-96 মানৰ পৰা আমি পোৱা হ'লোঁ গতিকে এই 91ত গোল্ডটো পোৱাৰ পিছৰ পৰা মোৰ মনলৈ এটা ভাৱ আহিল যে মই সংগীতৰ ক্ষেত্ৰত মানে ক্ষেত্ৰখনত কিবা এটা কৰা উচিত এইটো ক্ষেত্ৰত কি আপুনি আনুষ্ঠানিক কিবা শিক্ষা গ্ৰহণ কৰিছিল আগতে লৈছিলোঁ সৰুতে লৈছিলোঁ কিছু দূৰ কমপ্লিট নহ'ল এনে আপুনি নিজে নিজক মানে এজ এ কণ্ঠশিল্পী বা এজ এ গীতিকাৰ বা সুৰকাৰ বা আপোনাৰ এজ এ মিউজিচিয়ান কোনটো হিচাপে মানে আগবাঢ়ি যাম বুলি ভাবিছিলে আপুনি
সৰুতেতো এটা বয়সলৈকে ভাবিছিলোঁ, মানে মই বিশ্ববিদ্যালয়ত পঢ়ি থকালৈকে ভাবিছিলোঁ যে মই কণ্ঠশিল্পী হ'ম। হয় তো সেইমতে আহি পেলাই মই 96ৰ শেষৰ ফালে মই এটা নিজাববীয়াকৈ এটা এলবামৰ কাম আৰম্ভ কৰিলোঁ, প্ৰেম বুলি এটা নাম, প্ৰেম জীৱনৰ গান বুলি। মই তেতিয়া হোষ্টেলত আছিলোঁ, তেতিয়া কাম কাজবিলাক আৰম্ভ হ'ল, আৰু মই হোষ্টেলত থাকোঁতে সেইটো ৰিলিজ হৈছিল। তেতিয়া প্ৰথমবাৰৰ কাৰণে সুনিধি চৌহানে অসমীয়া গীত গাইছিল, তাই তেতিয়া ক্লাছ 6ৰ ছোৱালী। গতিকে মই তেতিয়ালৈকে মোৰ মনত সেই সংকল্পটো আছিল যে মই এদিন কণ্ঠশিল্পীয়ে হ'ম। কিন্তু যেতিয়া মোৰ কেছেটটো ৰিলিজ হোৱাৰ পিছে কেছেটক লৈ পেলাই যিখিনি ব্যৱসায় কৰা মানুহ আছে বা যিয়ে নিজে কেছেট কৰাৰ কাৰণে আগ্ৰহী, তেনেধৰণৰ মানুহবিলাকে দেখিলে এগৰাকী নতুন গীতিকাৰ সুৰকাৰ আহিছে। তাৰমানে মই সাধাৰণতে ছিংগাৰখিনিয়ে বেলেগৰ গীতখিনি গায়, মই নিজেই নিজৰ গীতখিনি গাইছিলোঁ। তাতে এটা গান বেলেগৰ আছিল, 7টা গান মোৰ নিজৰ কথা সুৰ আছিল। গতিকে দেখিলে যে নতুন ল'ৰা এজন আহিছে, নতুনকৈ তাৰ অলপ সাহিত্যও আছে গীত মাতত। গতিকে তেতিয়া মোক চালুকীয়াভাৱে এটা দুটাকৈ গীত বিচৰা হ'ল বহু মানুহে। এনেকৈ মই লিখি থাকিলোঁ বেলেগৰ কাৰণে। তাৰপিছত সংগীত পৰিচালক অভিজিত বৰ্মন, নিজৰ কাৰণে যিখিনি গীত লিখিছে তাৰ উপৰি বেলেগৰ কাৰণেও লিখিছিলে। তাৰপিছত সংগীত পৰিচালক অভিজিত বৰ্মনে মানে মোৰ প্ৰথমটো কেছেট মানে পৰিচালনা কৰিছিল সংগীত। তেওঁ তেতিয়া নতুনকৈ মানে ক্ষেত্ৰখনত খোজ দিছে সংগীত পৰিচালক হিচাপে। তেওঁ তাত যথেষ্ট কাম আহে, আৰু তেওঁ নিজেও গীতিকাৰ সুৰকাৰ, কিন্তু তেওঁৰ মানে মিউজিক কৰোঁতে তাৰমানে লিখা আৰু সুৰ কৰাৰ কাৰণে সময়টো কমি গ'ল। তেতিয়া তেওঁ মানে মোক বহু কাম দিয়া আৰম্ভ কৰিলে, মোক আৰু দিগন্ত ভাৰতীক একেলগে। বিশেষকৈ ফিমেল ছংবিলাক সেইবিলাক মোকেই দিছিল বেছিকৈ, আৰু মেল ছংবিলাক থাকিলে দিগন্তক দিয়া হৈছিল। গতিকে আমি একে সময়তে দিগন্তই ময়ে আমি গীতিকাৰ সুৰকাৰ হিচাপত মানে আমি এণ্ট্ৰি এটা কৰোঁ। লাহে লাহে দেখিলোঁ যে মানে কণ্ঠশিল্পীতকৈ তাৰমানে মোৰ গান লিখা সুৰ কৰা ক্ষেত্ৰখন অধিক নিৰাপদ, ছেফ। তাৰমানে ইয়াত কম্পিটিটৰ কম, সকলোৱে আপোনাক বিচাৰেও। কম্পিটিটৰ যেতিয়া কম দেখিলোঁ, বোলো নাই ইয়াতো মই ধ্যান দিয়া উচিত। গতিকে মই গান গোৱাৰ লগে লগে গান গোৱাটো পিছত মই এটা চখৰলৈকে পৰিৱৰ্তন হ'ল, কিন্তু মেইন প্ৰফেশ্যনটো মোৰ গীত লিখা আৰু সুৰ কৰালৈকে সি মানে হ'ল, ট্ৰেন্সফৰ্ম হ'ল। তাৰপিছত 98ৰ শেষৰ ফালে মোক বিস্ময়ৰ তেতিয়া উপসম্পাদক শ্ৰী গুঞ্জন ফুকন আৰু বৰ্তমান প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাদেৱে মোক এটা প্ৰপ'জেল দিলে যে আপুনি নিজেই যিহেতু গীত মাত লিখে, সুৰ কৰে, গতিকে আপুনি আনক গোৱাই আছে, গতিকে আপুনি আমাৰ হৈ পেলাই এটা এলবাম কিয় কৰি নিদিয়ে। কমপ্লিট দায়িত্বখিনি লৈ গীতে মাতে। সুধিছোঁ, আপোনাৰ মানে জীৱনৰ চবৰে এটা টাৰ্ণিং পইণ্ট থাকে, গতিকে আমাৰ ছাৰৰ যিহেতু সেই সময়ত এনেকুৱা এটা এলবাম আমি চলগৰি বুলি জানো, তাৰোপৰি বিভিন্ন আছে য'ত জুবিনদাৰ কণ্ঠদান কৰা গীতো আছে, কোনটো বিশেষ সেই গীত যিটোৱে আপোনাৰ জীৱনটোত অকণ বেলেগ এটা গতিলে সলনি হৈছিলে? মোক প্ৰথম টাৰ্ণিং পইণ্টটো হ'ল, মই যি কৈ আছিলোঁ গুঞ্জন ফুকন আৰু প্ৰমোদ কলিতাৰ প্ৰপ'জেল মতে মই নয়নমণি বুলি এটা এলবাম কৰিছিলোঁ, 99ত ৰিলিজ হৈছিল, আৰু সেইবাৰৰ সেইটো বেষ্ট চেলাৰ আছিল। তাতে মোৰ বন্ধু দিগন্ত ভাৰতীৰ এটা ঢেকি দে বুলি এটা গীত আছিল, সংগীত মোৰ আছিল, তেতিয়া খুব জনপ্ৰিয় হৈছিল। আৰু এনেকুৱা হয় নেকি, মই যিটো আপোনাৰ আৰম্ভণিতে ক'লো যে বহু গীত আপুনি আজি সৃষ্টি কৰিছে, কিন্তু কণ্ঠশিল্পীজনৰ নাম জানে, কিন্তু হয়তো সুৰকাৰ বা যি লিখে তেখেতৰ নামটো হয়তো কোনোবা সময়ত ৰৈ যায় নেকি? এতিয়া বাহুবলীৰ ডাইৰেক্টৰ কোন আছিল বুলি ক'লে পটককে আমাৰ মনত নপৰে, কিন্তু বাহুবলীৰ এক্টৰ কোন প্ৰভাস, সেইটো তেনেকুৱা। গতিকে এইটো লৈ আপুনি কিবা অকণমান হ'লেও মানে আপোনাৰ মনত দুখ আছে নেকি, বা তেনেকুৱা ধৰণৰ কিবা, যে বহুতো গীতৰ হয়তো আপোনাৰ নামো ক'ৰবাত দুই এটাত কিছুমানৰ নিদিয়ে, মই শুনা পাওঁ, তেনেকুৱা আছে নেকি কিবা? আচলতে এই যিখিনি কৃতিত্বৰ ভাগ আগৰ শিল্পীখিনিৰ ক্ষেত্ৰত দেখিছিলোঁ, আমি এতিয়াও দেখা পাওঁ। শান্তাউজী যদি মঞ্চলৈ গৈছে, উঠিছে, গীতৰ কথা সুৰ কোৱাৰ পিছত গীতটো আৰম্ভ কৰে। অনিমা বাইদেউ যদি উঠিছে, গীতৰ কথা, জেপি দাসে যদি উঠিলে, গীতৰ কথা মোৰ সুৰ চাৰু গোহাঁই বুলি কৈছিল, সেই পৰম্পৰাটো। কিন্তু আজিকালি সেই পৰম্পৰাবিলাক নোহোৱা হ'ল, আজিকালি সেইবিলাক হেৰাই গ'ল। গতিকে গীত যিয়ে গাইছে তেওঁক সকলোৱে চিনি পায়, কিন্তু আঁৰৰ মানুহখিনিক যিয়ে অনুসন্ধান কৰে, বোলে এই গীতটো ইমান ভাল লাগিছে, ভাল সুৰ হৈছে বা ভালকৈ লিখিছে, কোনে লিখিছে, তেওঁহে তেতিয়া গৈ পেলাই ইউটিউবত বা যি মানে উৎস আছে তাত গৈ পেলাই চাৰ্চ কৰে। কিন্তু এই ঢেকি দে কৰাৰ পিছত মোৰ সেইটো জীৱনৰ প্ৰথমটো টাৰ্ণিং পইণ্ট।
তাৰ পিছত কিন্তু মই যিটো মানে প্ৰথম গীত আছিল আপোনাৰ ঢেকিতে ঢেকিতে সেইটো মানে সেই কৃষ্ণমণি নাথে গোৱা মানে সেই এলবামত আৰু বহুত কেইটা গীত আছিল আপুনি লিখিছিলে নাই সেইটো দিগন্ত ভাৰতীৰ আছিল কিন্তু সেই গীতটো সেই বছৰৰ মানে আটাইতকৈ খুব জনপ্ৰিয় গীত আছিল কাৰণে গোটেই এলবামটো চলিলে গোটেই এলবামটো তৰালি আৰু হেৰিয়ে গান গাইছিলে কৃষ্ণমণি নাথে গোটেই এলবামটো গোটেইখিনি গীতেই হিট হৈছিল যদিও ঢেকিতে ঢেকিতেটো এটা অলপ শব্দৰ গাঁথনিৰ ফালেদি অলপ বেলেগ আছিল কাৰণে সেইটো মাইলেজ পাই গ'ল গতিকে সেইটো এলবাম ছুপাৰ হিট হোৱাৰ কাৰণে মই পিছত ঘূৰি চাবলগীয়া মানে মোৰ সেই অৱস্থাটো নহ'ল যে মোক কাম ক'ৰ পৰা পাম ক'ৰ পৰা কাম আহিব সেই এলবামটোত আপোনাৰ গীত কেইটা আছিলে মোৰ 7টা গীত আছিলে আপুনি লিখা সুৰ কৰা তাতে এটা গীত দিগন্তৰ আছিলে আচ্ছা ঢেকিতে ঢেকিতে আৰু বাকীখিনি মোৰ আছিলে গোটেই আৰু আমি চলগৰি বুলি ক'লে সকলোৱে জানো চলগৰি বহুত পিছৰ তাৰে 4 বছৰ মান কিন্তু মানুহে সেইটো গীতটো কিন্তু বেলেগ ধৰণে লয় আৰু এতিয়া মই সুধিম যেটো গীতৰ কথা আহিছে জুবিনদাৰ লগত হোৱা আপোনাৰ প্ৰথমটো গীত কোনটো আৰু তেওঁৰ লগত আপোনাৰ এই সংগীতৰ যি যাত্ৰা আপোনাৰ লগত আমি জানো খুবেই জুবিনৰ লগত দেখা পাওঁ গতিকে তেওঁৰ লগত যি আপুনি গীতৰ কাম কৰিছে সেইটো আপোনাৰ মানে কেনেকুৱা আনন্দদায়ক নে প্ৰত্যাহ্বানমূলক হয় কেনেকুৱা হয় সেই তেওঁৰ লগত কাম কৰাৰ মুহূৰ্তখিনি প্ৰত্যাহ্বানটো সকলোতেই থাকে যিকোনো মানে এইটো জুবিন গাৰ্গ বুলি নহয় কোনোবা নতুন ল'ৰা এজন আহিছে দাদা বা ছাৰ এটা ভাল গীত লাগে এই গীতটো মোৰ জীৱনৰ প্ৰথম গীত স্বাভাৱিকতে আমি চেষ্টা কৰোঁ যে এই গীতটো যাতে শ্ৰোতাৰ মনোগ্ৰাহী হয় আৰু গীতটো এনে আৰু এৰি দিলোঁ খালে গালে তেনেকুৱা নহয় তো প্ৰত্যাহ্বান আচলতে প্ৰত্যেকটা গীতত থাকে জুবিন গাৰ্গ বুলি নহয় এইটো তোমাৰ কাৰণে গান এটা কৰিলেও মোৰ কাৰণে সেইটো এটা প্ৰত্যাহ্বান থাকিব এই ছোৱালীজনী কিবা কাৰণত যদি মোৰ গানটোৰে তাই ক্লিক হৈ যায় হয় না নহয় গতিকে তেনেকুৱা গতিকে জুবিনৰ লগত কাম কৰাটো এটা হ'ল সন্তুষ্টি যে জুবিন গাৰ্গৰ দৰে এটা লিভিং লিজেণ্ড হওক বা 100% এটা কোৱালিটি মানে জন্মগত এটা প্ৰতিভা লৈ উপজা এজন মানুহ সেইজন মানুহে যেতিয়া কাৰোবাক চুজ কৰে যে এই গীতটো দিগন্তই লিখিব এই গীতটো মৃণালে লিখিব মই ভাবোঁ সেইটো এটা স্বীকৃতি এটা ৰিকগনিশ্যন গতিকে জুবিন গাৰ্গৰ লগত মই যিখিনি গান কৰিছোঁ মোৰ খুব সেইবিলাক আনন্দদায়ক আৰু অন্যৰ লগত কৰাবিলাকো আনন্দদায়ক তথাপি জুবিনটো যিহেতু মোৰ আছিলে আকৌ সিয়া মনত নিলিখো নামটি ঐ কাগজত বুলি গীত এইটো 91 চনৰ 2001 মানৰ কথা তাৰপিছত কেইবাটা গীতো আমি তাৰপিছত মই বহুত গীত লিখিছোঁ বিশেষকৈ চিনেমাৰ কাৰণে বেছিকৈ লিখিছোঁ প্লাছ নাচ ময়ূৰী নাচ কথা যিহেতু কৈছোঁ দাদা আচলতে নাই বুলি আমি কোনেও নাভাবোঁ সেইকাৰণে আমাৰ লগত আছে এই সংকল্প অনুষ্ঠানটোত মানে তেওঁৰ লগত থাকি আমি তেওঁৰ উপস্থিতিটো মানে আমি চবেই অনুভৱ কৰি অনুষ্ঠানটো আগবঢ়াই নিম বুলি ভাবিছোঁ আৰু যিহেতু ছাৰ আছে ছাৰৰ গোটেই কথাখিনি আমি গম পাইছোঁ কিন্তু এতিয়া মই অকণমান জুবিনদাৰ পৰা আহি সুধিব বিচাৰিছোঁ যে বৰ্তমান যিটো সংগীতৰ আমাৰ ক্ষেত্ৰখনত আমি কি ক'ব এই সংগীতৰ ক্ষেত্ৰত মানে আমি কেনেকুৱা ধৰণৰ এটা জীয়াই ৰখাটো দৰকাৰ আৰু যিখিনি আমি বৰ্তমান সকলোৱে কৰি আছোঁ এই সংগীতৰ হওক বা আমাৰ যি চিনেমা লাইনৰ উজ্জ্বল ভৱিষ্যত আছে নে নাই আপুনি কি ভাবে বা কেনেদৰে জীয়াই ৰখাটো দৰকাৰ কথাটো অলপ জটিল তাৰমানে মানুহৰ এতিয়া কি হৈছে যে আমাৰ কাকতৰ পঢ়ুৱৈৰ সংখ্যা কমি গ'ল পেপাৰ নচলা হৈছে বৰ্তমান এসময়ত আমাৰ কেছেটৰ এটা ব্যৱসায় আছিল সেইটো সম্পূৰ্ণৰূপে টেকন'লজি চেঞ্জ হ'ল নোহোৱা হ'ল চিডিলৈ কনভাৰ্ট হ'ল চিডিৰ পৰা ডিৰেক্ট আহি পেলাই ইউটিউব আহি গ'ল গতিকে 12 চনৰ পিছৰ পৰা গীতবিলাক আমি কেছেট চিডিৰ পৰিৱৰ্তে আমি ইউটিউবত শুনিবলৈ ল'লোঁ এটা কথা হ'ল কি সংগীতক কেনেকৈ জীয়াই ৰাখিব আৰু কিদৰে জীয়াই থাকিব এটা মানে গভীৰ বিষয় তো আজিৰ সংগীতখিনি এতিয়া যিখিনি কৰি আছে নতুন বহুত সুৰকাৰ গীতিকাৰৰ গীত মাত শুনিছোঁ মই কিন্তু আশাবাদী সেইকাৰণে যে ভাল গীত লিখা ল'ৰা ছোৱালী ওলাইছে ভাল কম্প'জিশ্যন ওলাইছে মিউজিক ভালকৈ কৰি আছে এতিয়াৰ কিন্তু তাৰ মাজতে এই মই দুটা কেটেগৰী কৰি ল'ব এটা হ'ল ৰুচিসন্মত গীত আৰু এটা অলপ ৰুচি বিষয় যিটো মানে ৰুচিৰ বাহিৰত কিন্তু এইটোৰ কাৰণে কিন্তু আজিৰ প্ৰজন্ম দুখী নহয় দেই এইটো এটা ট্ৰেণ্ড এতিয়া বুলি নহয় এসময়ত এনেকুৱা হৈছিল যে মাইজান তোকে দেখা পাই গীতটো ৰেডিঅ'ত বজাব দিয়া নাছিল সেইটো সময়ত যেনিবা কি কয় কি আছিল মাইজান তোকে দেখা পাই মাইজান মোৰ বুকু এই চমে ৰমাই এই জাতীয় শব্দবিলাকে যেনিবা এসময়ত সস্তীয়া বুলি গণ্য কৰা হৈছিল 80s গতিকে
এইটো বহুত ডাঙৰ কথা তেতিয়া এই গীতটো মানে আপোনাৰ তেতিয়াৰ দিনত তেতিয়া ৰেডিঅ'ত বজা নাছিল যেনে মনেকো টেকু তাই দেহাৰ মেৰ মই গাভৰু হ'ব তেতিয়া এইটো সাংঘাতিক এটা ভালগাৰিটি থকা বুলি অনুমান কৰি পেলাই এতিয়া সেই গীতটো আমাৰ কীৰ্তি কাৰণে কমল ভূঞাই লিখা গীত আছিল গতিকে সেই গীতটো এসময়ত সেইটো গীতৰ সেইখিনি কথা বতৰাকে এসময়ত ৰেডিঅ'ত বজাব পৰা যেনিবা গীত নহয় এনেকুৱা এটা ধাৰণা আছিল গতিকে সময় পৰিৱৰ্তন হৈছে এতিয়া তাতকৈ বেছি অধিক ভালগাৰ মানে কথা বতৰা কেতিয়াবা আহে বেন হৈ যায় বাৰু এইবিলাক বেলেগ কথা গতিকে গীতৰ ৰুচিটো গীতৰ কথাৰ লগত জড়িত হৈ থাকিব বহুতখিনি পৰিমাণে আজি মাইজানটো আমি গালে আমি ভালগাৰিটিটো আমি অনুভৱ নকৰোঁ যুগ ইমান চেঞ্জ হৈছে আমি 2 পিচ পিন্ধাৰ কাৰণে আমি কুৰবানী চিনেমাখন চাব পৰা নাছিলোঁ সেইটো 2 পিচ পিন্ধাৰ কাৰণে কুৰবানীৰ নামত আব জেসা কোই মেৰে জিন্দগী মে এই গান থকা নাজিয়া হাছানৰ এই চিনেমাখন আমাৰ সময়ত সেই 80ৰ দশকত তাৰমানে 2 পিচ পিন্ধাৰ কাৰণে এইটো এডাল্ট আছিল দেট ইজ ৱাই আমি সেইখন চিনেমা চোৱাৰ পৰা আজিলৈকে বঞ্চিত আমি নাচালো আৰু পিছত আপুনি মানে আমাৰ বৰ্তমান যি চিনেমা বা সংগীতৰ এই উজ্জ্বল ভৱিষ্যত আপুনি আছে বুলি ভাবে আছে একদম মই নতুনখিনিক লৈ পেলাই খুব আজিকালি খুব ভাল কথাৰে ভাল কি নতুনত্বটো অহা বিচাৰে যদি আজি মই এগৰাকী সংগীত পৰিচালক মৃণালকান্তি মেধি আমাৰ মাজত আছে তেখেতে আমাৰ যিখিনি নতুন গায়ক গায়িকা বা আমাৰ যিখিনি আমাৰ ৰাইজ হওক আমাৰ শ্ৰোতা দৰ্শক হওক কি ক'ব বিচাৰিব যে কি ডেভেলপ কৰিব লাগে মানে কৰিলে অকমান যাতে আৰু মানে আমাৰ যিটো আমাৰ গোটেই আমাৰ সাংস্কৃতিক লাইনটোত অকমান লিখা মেলা কৰা মানুহখিনিৰ সদায় এটা সমাজমুখী এটা দায়বদ্ধতা থকা উচিত এইটো প্ৰথম কথা মই এনেকুৱা বস্তু এটা লিখিব নালাগিব যিয়ে নেকি মোক সমাজখনে প্ৰশ্ন কৰিব পাৰে নতুবা সমাজখন মোৰ লিখা কিবা কথাৰ দ্বাৰা নেতিবাচক হলে নেতিবাচকভাৱে প্ৰভাৱিত হ'ব ইতিবাচক হলে ইতিবাচকভাৱে প্ৰভাৱিত হ'ব গতিকে সামাজিক আৰু ব্যক্তিগত স্থান তোমাৰ লগত মই ব্যক্তিগতভাৱে পতা কথাটো কেতিয়াও ৰাজহুৱা স্থানত কথাৰ লগত মিলিব নালাগে ব্যক্তিগত স্তৰত মই মোৰ ছোৱালীজনীক মই যেনেকুৱাকে কথা পাতিম মোৰ ছোৱালীজনীৰ লগত তাইক ৰাজহুৱা মঞ্চ এখন যেতিয়া কথা পাতিম তাই মোৰ ছোৱালীৰ উপৰিও তাই তেতিয়া কণ্ঠশিল্পী হিচাপে মঞ্চত মোৰ লগত একেলগে থিয় হৈছে গতিকে তাইক মই কণ্ঠশিল্পী হিচাপত গতিকে গীত মাত লিখোঁতেও এনেকুৱা হ'ব নালাগে যে ই সমাজত এটা নেতিবাচক প্ৰভাৱ পেলায় গতিকে সেই দায়বদ্ধতাটো গীত লিখা মানুহখিনিৰ মাজত থাকিব লাগিব আজি ভূপেন হাজৰিকাৰ গীতৰ ক্ষেত্ৰত কওঁ কেতিয়াও ভালগাৰিটি নাই কেতিয়াও কিন্তু তেওঁ সাংঘাতিক ভালগাৰ কথা লিখি থৈ গৈছে সাহিত্যৰে লিখি থৈ গৈছে কোনোবাই গম পায় কি যে তোমাৰ অংগ প্ৰিয়া এই যদি আজি মই এই গানটো এই যে বহুত আছে বিমূৰ্ত মোৰ লিখাটো গতিকে এইবিলাকৰ যিটো আলংকাৰিক শব্দৰ যিটো অলংকাৰ এই শব্দখিনিক যেনেকুৱাকৈ প্ৰক্ষেপ কৰিছে তাত থকা মূল অৰ্থটো সাধাৰণ মানুহে তাৰ ভাৱানুবাদটো নুবুজাকে গান গাইছে কিন্তু যদি চাব যাওঁ এটা সুন্দৰ এটা যৌনতা আৰু আজিকালি সুন্দৰভাৱে মানে কবিতাৰে প্ৰকাশ কৰি থৈ গৈছে এইটো বিষয়ত অভিজ্ঞ বুলি মই জানো যে প্ৰনাউন্সিয়েচন বা শব্দ গাঁথনি লৈ পেলাই বা শব্দবোৰ কওঁতে বহুত খেলিমেলি হয় এইটো ক্ষেত্ৰত আপুনি কিবা দিয়া পৰামৰ্শ দিব নেকি যেহেতু আপুনি এই বিষয়ে আচলতে আমাৰ ল'ৰা ছোৱালীখিনিৰ শব্দৰ উচ্চাৰণ মানে সাধাৰণতে ভুল হয় আমাৰ অসমীয়া মান্য ভাষাত থকা 8টা ভাৱেল চাউণ্ডছ 8টা ভাৱেল চাউণ্ডছ তেওঁলোকে শুদ্ধকৈ নিশিকে আৰু শিকাৰ কাৰণে তেওঁলোকে আচলতে কি হয় সৰুৰ পৰা বুনিয়াদী স্তৰৰ পৰা তেওঁলোকক শিক্ষাদান কৰাৰ এই মানে ব্যৱস্থাটো আজিলৈকে হোৱাই নাই আৰু সেইটো যদি একদম বুনিয়াদী স্তৰ মানে আমি যিটো প্ৰথম শ্ৰেণী বুলি কওঁ বা ক্লাছ 1 বুলি কওঁ তাৰ পৰাই যদি সেই ব্যৱস্থাটো শিক্ষণ ব্যৱস্থাটো থাকিলেহেঁতেন তেতিয়াহ'লে উচ্চাৰণৰ খেলি মেলিবিলাক কমিলেহেঁতেন 80% কমিলেহেঁতেন কিন্তু সাধাৰণতে ল'ৰা ছোৱালীয়ে গমেই নাপায় যে আমি 8টা আমাৰ স্বৰধ্বনি আছে অসমীয়া মান্য ভাষাত আৰু 8টা স্বৰধ্বনি আমি শুদ্ধকৈ মানে উচ্চাৰণ কৰিব পাৰিলেহে আমাৰ মানে যিটো মানে উচ্চাৰণৰ অসমীয়া গীত মাত গাওঁতে নাটক কৰোঁতে আবৃত্তি কৰোঁতে যিবিলাক খেলি মেলি হয় এই খেলি মেলিবিলাক আঁতৰিব গতিকে তেওঁলোকক শিকোৱা নহয় ফলত কি হয় এটা মেচিয়ৰ্ড বয়সত আহি পেলাই তেওঁলোকে এটা ঘৰুৱা ভাষা শিকি আহিল বা কাৰোবাৰ গীত মাত শুনি পেলাই এটা ভাষা শিকি আহিল তাৰপিছত সেই আখোৱাখিনি আঁতৰাবৰ কাৰণে অসুবিধা হয় আপোনাৰ মানে এতিয়া বহুত ট্ৰেন্ডিং চলি আছে আজিকালি ৰিলছ হওক কিবা কিবি বহুত ট্ৰেন্ডিঙৰ যুগ তো মানে এনেকুৱা হৈছে মাহ দিন মানে কথা নাই চেঞ্জ হৈ গৈ আছে গানৰ সুৰ হওক বা টিউন হওক বা মিউজিকবোৰ বহুত বেলেগ বেলেগ ধৰণৰ হৈছে এই ক্ষেত্ৰত আপুনি একদম আৰম্ভণিৰ পৰাই আছে এই ক্ষেত্ৰত কোনোবাখিনি সময়ত এনেকুৱা দুখ আছে নেকি যে কিছু ক্ষেত্ৰত মানে ৰৈ যাব লগা হয় নেকি কিছুমান কথা ভাবি কিছুমান কাম কৰিব নোৱাৰি তেনেকুৱা আপোনাৰ কিবা দুখ আছে নেকি তেনেকুৱাকে নাই কিন্তু কিবা আক্ষেপ আছে নেকি নাই নাই এইবিলাক প্ৰযুক্তিগত মানে পৰিৱৰ্তন গতিকে তাক আমি এইটো ওয়েলকাম কৰিব লাগিব আমি এনালগৰ পৰা কাম কৰিছিলোঁ
ডিজিটেল আমাৰ চকুৰ সন্মুখত আহিল হয় ডিজিটেলত কাম কৰিলোঁ আমি কেছেটৰ হয় দিনৰ পৰা CD পালোঁ CDৰ পিছত FM পালোঁ তাৰপিছত ইউটিউব পালোঁ গতিকে এই টেকন'লজিবিলাকৰ মাজতো নিজকে টিকাই ৰখাটো সেইটো কিন্তু এটা প্ৰত্যাহ্বান সকলোৰে কাৰণে প্ৰত্যাহ্বান আৰু আজিৰ তাৰিখত আগতে কি হৈছিল এটা এলবামৰ আমি A ছাইডৰ 1 নম্বৰ গীত B ছাইডৰ শেষৰ গীত এই দুটা গীত একদম পুৰা যদি তাগৰা হৈ থাকে তেতিয়াহ'লে এলবামটো বিক্ৰী হ'ব আৰু বিক্ৰী হোৱা মানে প্ৰডিউচাৰে টকাটো পাইছিল আজিকালি এই প্ৰত্যক্ষভাৱে টকা এটা তুমি নোপোৱা তুমি আগতে কেছেট কৰা বা CD কৰা যি পোৱা তুমি প্ৰডিউচাৰৰ পৰা মানে মাৰ্কেটাৰৰ পৰা তুমি ডাইৰেক্টলি বোলে তোমাৰ 1 লাখ কেছেট বিক্ৰী হৈছে বা CD বিক্ৰী হৈছে তুমি তাৰ বিনিময়ত ইমানখিনি পালা আজিকালি সেইটো ভাৰ্চুৱেল হৈ গ'ল আজিকালি টকাটো কোনে দিব নহয় বহুতৰ অডিঅ' প্লেটফৰ্ম বা ইউটিউবত দিব আমি দেখা পাওঁ আজিকালি আৰ্টিষ্টখিনিৰ আমাৰ যিখিনি পুৰণি আছে তেওঁলোকে কেতিয়াবা হয়তো ষ্টেজত প্ৰগ্ৰেম কৰিবলৈ ইচ্ছা কৰিলেও সেই সুবিধাকণ নাপায় বা আজিকালি অকণমান বেলেগ ধৰণে অকণমান ৰাইজে বিচাৰে অকণমান ট্ৰেণ্ডিঙত কি চলি আছে বা সেনেকুৱা বহুতো দুখ থাকে সকলোৰে তো এই ক্ষেত্ৰত কিবা ক'ব নেকি এইটো মোৰ নাই মোৰ ক্ষেত্ৰত নহয় বাৰু আৰু এটা কথা যদি কাৰোবাৰ এই দুখটো আছে তেওঁলোকে এটা কথা মানি ল'ব লাগে যে সময়ৰ পৰিৱৰ্তনটো আছেই হয় আমি যেতিয়া গীত লিখিবলৈ আহিছিলোঁ তেতিয়া আমাৰ আগৰখিনি তেতিয়া নোহোৱা হৈ গ'ল সেইটো ডাঙৰ কথা হয়নে নহয় এতিয়া আমি আগতে যিমানখিনি ভাল কাম কৰিছোঁ সেইখিনি কামৰ পৰিণতিত বা ৰিজাল্ট হিচাপে আমি এতিয়ালৈকে কাম কৰি আছোঁ কিন্তু আমি আগতে এতিয়া মই 40টা 50টালৈকে মাহত গান লিখিছিলোঁ এতিয়া সেই সময়টো ধৈৰ্যটো বা সেই হেৰিটো নাই লিখাৰ তো এতিয়া ডেফিনেটলি গানৰ কামটো সদায় হৈ আছে তো আমাৰ ঠাইত কোনোবা বেলেগে লিখি আছে মোক কোনোবাই ৰিপ্লেচ কৰিব পাৰে সেইটোতো অৱধাৰিত মইতো সদায় কাম কৰি নাথাকিম গতিকে সেইটোত মই কোনোবাই ৰিপ্লেচ কৰিছে বা মই ৰিপ্লেচড হৈছোঁ মোৰ ঠাইত মোক দি পেলাই গীত এটা লিখা কোনোবা লগৰ ল'ৰা এটাই বোলে তোমাক গান এটা লিখি দিছে সেইটোকে তুমি আনি পেলাই গ'লে সেইটো হিটো হ'ল চাপ'জ তাৰপিছত তুমি মোৰ তালৈ কিবা কাৰণত বিশেষ এটা বোলে গানৰ কাৰণে নাই এইটো গীত মৃণালকান্তি মেধিক দি পেলাই লিখাম দিগন্ত ভাৰতীক দিয়ে লিখাম সেইটো কাৰণে গতিকে এইটোৰ কাৰণে মই নাভাবোঁ যে আমি বঞ্চিত হৈছোঁ হেৰি হৈছোঁ কাৰণ এটা সময় থাকে আৰু এইটো আপুনি সময়ৰ লগত নিজকে এটা অমিতাভ বচ্চনক হিৰো কৰি কোনেও নামাতে নহয় এখন চিনেমাত তেওঁ এটা কেৰেক্টাৰ ৰোল দিয়ে সেইটোৱে সময় এটা সময়ত তেখেত হিৰো আছিল গতিকে সেইটো মানি ল'ব লাগিব সময়ৰ দাবী বহু কথা পাতিলোঁ যদি আপোনাৰ গীতসমূহৰ মাজৰ পৰা 2 লাইন হ'লেও আপোনাৰ শুনিব পাওঁ বিৰাট ভাল লাগিব কাৰণ কি আপোনাৰ আৰু মই এইখিনিতে বিচাৰোঁ বাকী নাজানো যে যেনেকৈ আমাৰ ভূপেন হাজৰিকাৰ গীতসমূহ আমি কম্পিটিশ্যন কৰোঁ বা গাওঁ ৰাভা সংগীত এতিয়া জুবিন গাৰ্গৰ গীতসমূহ আমাৰ তেনেকৈ আমাৰ মৃণালকান্তি ছাৰৰ বহুতখিনি গীত আছে সেই গীতখিনিক লৈও যাতে এটা ভাল অনুষ্ঠান হয় সেই গীতখিনিৰ পৰা শিকিব লগা বহুত আছে মই আচলতে সেইবিলাক এতিয়ালৈকে ভবা নাই মই বিচাৰোঁ এজন মানুহৰ জীয়াই থাকোঁতে যিখিনি আচলতে মূল্য দিব পাৰি সেইখিনি আচলতে জীয়াই থাকোঁতে দিব লাগে কাৰণ এই কথাটোৰ প্ৰসংগতে মই কওঁ যে এই কথাটো আগত ৰাখি পেলাই আমি 14 চনত এটা চিন্তা কৰি পেলাই 15 চনৰ পৰা আমি নিয়মিতভাৱে জুবিন চৰ্চা পাতিছিলোঁ তেতিয়া প্ৰথম অৱস্থাত আৰু এইখিনিতে কওঁ এই সময়ত আপোনাৰ ময়ো জড়িত আছোঁ মোৰ গুৰু মোৰ সংগীতৰ যাত্ৰাৰ প্ৰথম মূল আৰু সদায় থাকিব গুৰু এইখিনি সময়ত মই দেখা পাইছিলোঁ আপোনাৰ বহুতে বহুত কথা কৈছিলে আৰু এইটোক লৈ আপুনি বহুত মানে খেলি মেলি বহুত অশান্তি বহুতে মানে আপোনাৰ অনুষ্ঠানটোক লৈ বহুত বাধা দিবলৈও আহিছিলে কিন্তু তেওঁ জীয়াই থাকোঁতে যে আপুনি প্ৰথম জীয়াই থাকোঁতে এনেকুৱা এটা অনুষ্ঠান কৰা জুবিন চৰ্চা ব্যক্তিগৰাকী কিন্তু আপুনি আছিল 11 বছৰ হ'ল এতিয়া গতিকে জুবিনৰ মূলটো কিন্তু আজি মানুহে উপলব্ধি কৰিছে কি কৰিছিলে আফটাৰ মানে হিজ মানে এবসেন্স সেই বস্তুটো এতিয়া মানুহে বোলে তুমি বহুত আগতেই কথাবিলাক চিন্তা কৰিছিলা বোলে বহুত আগতেই মানে দূৰদৰ্শী সেইকাৰণে কোৱা যায় যে ওল্ড ইজ গোল্ড এই বস্তুটো তাৰমানে আমি যেতিয়া আৰম্ভণিটো কৰোঁতে বাইদেউ আছিলে আমাৰ তেওঁ আছিলে তেওঁলোকৰ চিন্তা ভাৱনা মই নাম দিলোঁ বোলে জুবিনৰ গীত মাতখিনিক লৈ পেলাই আমি এটা আৰম্ভ জুবিনেও আৰম্ভণিতে মোক কয় তইনো মোক মোৰ নামত কি এইডাল চৰ্চা পাতিলি যিফালে চাওঁ ছ'চিয়েল মিডিয়া খুলিলে খালি জুবিন চৰ্চা শেষলৈকে জুবিন নিজেও জড়িত হৈ থাকে আমাৰতো এইবাৰ আমি এই বিগত বৰ্ষত প্ৰায় আমি 200 পাৰ্টিচিপেণ্টক আমি চিট দিব নোৱাৰিলোঁ গতিকে অসমৰ আটাইতকৈ ডাঙৰ যিটো আমি ৱৰ্কশ্বপ বুলি কওঁ প্ৰশিক্ষণ অনুষ্ঠান এইটো হ'ল নিঃসন্দেহে জুবিন চৰ্চা আৰু ভাল লগা কথাটো কি হয় আমাৰ ডেটটো লৈহে অন্যই আজিকালি ৱৰ্কশ্বপ পাতে আমাৰ ডেটটো লগত ক্লেছ নকৰে কাৰণ আমাৰ বহুত ডাঙৰ কথা অসমত প্ৰথমটো জুবিন দা জীয়াই থাকোঁতে অনুষ্ঠান জুবিন চৰ্চা হৈছিলে ঠিক এই কথাষাৰৰ প্ৰসংগত
এইটো কিন্তু ছাৰে উল্লেখ কৰিলে কৃতিত্বটো আমি ময়ো দাবী বিচাৰো কৰোঁ যে মৃণাল ছাৰৰ গীতসমূহ আমি জীয়াই ৰখাটো খুবেই প্ৰয়োজন দৰকাৰ গতিকে তেওঁৰ গীতসমূহৰ যদি আমি এটা অনুষ্ঠান তেওঁৰ খুব ধুনীয়া হ'ব গীতৰ লাহে লাহে এইবিলাকো সেইবিলাক হ'ব আমাৰ ল'ৰা আমাৰ ছোৱালীবিলাকে চিন্তা যিখিনি ভাৱনা আছে কৰি আমি আছে বিচাৰো আপোনালোকেও তাৰ কাৰণে দায়িত্ব ল'ব লাগিব অনুৰোধ জনাইছো সকলোকে আৰু অকমান যদি কিবা এটা গাই দিয়ে 2 লাইনমান ভাল লাগিব আপুনি ছায়াৰ দৰে থাকা তুমি প্ৰতি পলে পলে চুমি জীৱনত তোমাক ললো সামৰি ছায়াৰ দৰে এতিয়া ট্ৰেণ্ডিং শব্দটো কৈ আছাতো আজিকালি আমি এইবিলাক নকওঁ মোৰ ছোৱালীজনে কয় এইটো এটা খুব ট্ৰেণ্ডিঙত আছে এই গীতটো সম্প্ৰতি খুব ট্ৰেণ্ডিঙত আছে খুব ছায়াৰ trending, দৰে বুলি ছায়াৰ। গীতটো খুব এইটো মই ধুনীয়া লিখা গীত। আছিলে এইটো চাগে 2001-2 মানতে 3 মানৰ ভিতৰত লিখা গীত আছিল এইটো ৰং চিনেমাখনৰ গীত ৰং। আছিল আৰু খুব মানে দুখৰ কথা মানে এই মোৰ ঘৰলৈ এইবাৰ আহোঁতে মোৰ বাৰ্থডেৰ দিনা আহিছিল যোৱা 27 জুলাইত হয়। ৰাতি মোৰ ল'ৰাক কৈ আছে দেউতাৰৰ এই গানটো মোৰ খুব ভাল লাগে খুব ভিডিঅ' এটা ভাইৰেল হৈছিলে মই দেখিছিলো যে তেওঁ এই আহাৰ গীতটো মই কিন্তু আকৌ ৰিপ্ৰডাকশ্যন কৰিম অ মানে ৰৈ ৰৈ বিনালে যেনেকে এটা ৰিপ্ৰডাকশ্যন হ'ল এই Reproduction। গীতটো মই আকৌ এবাৰ কিন্তু কোনো চিনেমাত হওক কিবা হওক কিন্তু এই গীতটো ইমান ভাল গীত এটা হেৰাই থাকিল গতিকে এইটো গীত মই ৰিপ্ৰডিউচ কৰিম কিন্তু সেই সপোনটোতো আৰু মানুহজনেই নাথাকিল ন গতিকে মোৰো সেই দুখ থাকি গ'ল বোলে এইটো ৰিপ্ৰডাকশ্যন হ'লে এটলিষ্ট মানুহে বা ইমান ধুনীয়া গান এটা মৃণালকান্তে লিখি থৈ দিছে আৰু তেতিয়াতো ৰিলছ কোনো ধৰণৰ মানে ৰিলছ হওক ইনষ্টাগ্ৰাম ফেচবুক একো এইবিলাক নাছিল। নাছিলে তেতিয়াৰ দিনত সেই কেছেট বা যি ৰেডিঅ'ত শুনি মানুহে সেই গানবোৰ তেতিয়াই ইমান পপুলাৰ আৰু এতিয়াৰ দিনততো মানে আকৌ নতুনকৈ মই বহুত কেইটা গীতো আপোনাৰ দেখিছোঁ এতিয়া বহুত ট্ৰেণ্ডিঙত আকৌ চলি আছে নিলিখোটো এতিয়া ট্ৰেণ্ডিঙত ট্ৰেণ্ডিঙত আছে আছে খুব ৰিলছ হৈ বিভিন্ন কথা পাতি আছোঁ আৰু এতিয়া সুধিব বিচাৰিছোঁ আমাৰ মৃণাল ছাৰ বৰ্তমান কিহত ব্যস্ত বা তেওঁ সংগীতৰ বাহিৰেও অন্য কিবা কামত তেওঁ ব্যস্ত আছে নেকি অলপ লিখা পেলাৰ কামত আছোঁ আৰু মই সম্প্ৰতি এখন তাৰমানে আমি এই মই জুবিন চৰ্চাৰ কথা ক'লোঁ যে আমি জুবিন চৰ্চাত আমাৰ স্মৰণিকা ওলায় প্ৰত্যেক বছৰে প্ৰায় 150-200 পৃষ্ঠাৰ হয় জুবিনৰ অৱৰ্তমানত সকলোৱে তাৰমানে মোক ইনবক্স কৰি পেলাই কয় কিতাপখিনি পাম নেকি সেইকাৰণে ভাবিলোঁ যে এই কিতাপখিনিক গোটেইখিনি একলগ কৰি পেলাই এটা সংকলন কৰোঁ হয় আৰু তাত কিছু কিছু নতুন নতুন মানে প্ৰবন্ধ সন্নিৱিষ্ট কৰোঁ কামটো চলি আছে আমাৰ শ্ৰীযুত গীতা দত্ত বাইদেউ তেখেতেই সম্পাদনা কৰেতো হয় গতিকে যে ভৱিষ্যতে কোনোবাই যদি জুবিনক লৈ পেলাই PhD কৰিব খোজে গৱেষণামূলক কিবা কাম কাজ কৰিব খোজে তেতিয়াহ'লে সেই পুথিখন তাৰমানে এখন হাতপুথি হোৱাকৈ তাৰমানে আমি সেইখন তৈয়াৰ কৰি আছোঁ মানে সেইটো আমি ভাবিছোঁ এইবাৰৰ জুবিন চৰ্চাত আমি ৰিলিজ কৰিম আমি বুক ফেয়াৰত কৰিব পাৰিলোহেঁতেন হয় জুবিন চৰ্চা আপোনাৰ জুলাই আগষ্ট মানত হয় জুলাইত হ'ব এইবাৰো আহি আছে জুলাইত হ'ব আমি এনে এইবাৰ বিচাৰো আগতকে অকমান আৰু অকমান ডাঙৰকে পাতিলে এইবাৰ ভাল আমাৰ হ'ব সেইটো এটা বিশেষ কাম আছে যে বহুত ডাঙৰ আৰু এটা আছিলে আমি আজি 2 বছৰ আগৰ পৰা জুবিনৰ গীতৰ মানে নিৰ্বাচিত আমি 50টা গীতৰ স্বৰলিপিৰ কাম কৰি আছিলোঁ এইটো ৰঞ্জন কুমাৰ ভট্টাচাৰ্যদেৱৰ তত্ত্বাৱধানত কামটো চলি আছে সম্পূৰ্ণ হৈ নুঠিল জুবিন থাকোঁতেই আমি তাৰ হাতত তুলি দিব নোৱাৰিলোঁ গতিকে সেই এটা কাম কৰি আছোঁ আমি লগতে এই আমাৰ যিখন প্ৰবন্ধ সংকলন যিখন বিভিন্ন লেখকৰ দৃষ্টিৰে জুবিন গাৰ্গৰ বিভিন্ন বিষয় আৰু গীতৰ কথাৰ পৰা সুৰৰ সজ্জাৰ পৰা গোটেইখিনি এনেধৰণৰ গৱেষণামূলকভাৱে মানে যিখিনি কথা আগবঢ়াব পাৰি তেনেধৰণৰ কথা বতৰাৰে আমি সংকলনখনৰ কাম কৰি আছোঁ লগতে মোৰ স্কুলখন আছেই সংগীতৰ সেইখন চলাই আছোঁ আৰু মিউজিক কৰি আছোঁ ৰেগুলাৰ মিউজিকৰ কাম চলি আছে কেনেকুৱা জোনাৰৰ ধৰক গীত কৰি বেছি ভাল পায় মই যদি কওঁ মানুহৰ টোটেল যিটো আৰ্টিষ্ট বুলি কয় টোটেল কম্পজিশ্যন টোটেল কম্প'জাৰ বুলি ক'ব গ'লে টোটেল লিৰিচিষ্ট বুলি ক'লে এতিয়া গুলজাৰৰ দৰে মানুহে আন্ধিৰ গীতবিলাকো লিখিছে বিৰি জ্বলাইলেও লিখিছে হয়নে গতিকে ৰুচি দুটা কোনোবাই আনন্দ বক্সিয়ে বহুত সাহিত্য লিখিছে চলিকে পিছে কিয় আহে সেইও লিখিছে গতিকে লিখা মানুহৰ বা সুৰ কৰা মানুহৰ মই ভাবোঁ যে নিৰ্দিষ্ট এটা জোনত সোমাই থকাতকৈ ভাৰ্চেটাইল হ'ব পাৰিলে ভাল বহুমুখী হ'ব পাৰিলে ভাল মই এতিয়া চলগৰীৰ মিউজিকো কৰিছোঁ যিটো আমি কওঁ একদম পুৰা মানে ট্ৰেণ্ডিং মানে পুৰা নাচিব পৰা ডেন্স নাম্বাৰ আৰু ঢেকিতে দৰে একদম থলুৱা প্ৰভাৱৰ গীতটো কৰিছোঁ কিন্তু মোৰ ভাল পোৱাটো কিন্তু ইণ্ডিয়ান ছেমি ক্লাছিকেল ৰিলেটেড যিটো মানে চং থাকে তেনেধৰণৰ মিঠা ৰোমেণ্টিক
লাইট সং যিখিনি থাকে সেইটো টেন মই কৰি পেলাই ভাল পাওঁ নিজৰ ফালৰ পৰা ভাল পায় গায়ো ভাল পাওঁ কিন্তু কিন্তু পৰিস্থিতিয়ে বাকীখিনি যি সকলোবোৰ কৰে প্ৰফেচনেলি কৰোঁ প্ৰফেশ্যন এতিয়া চলগৰিটো মই প্ৰফেশ্যনৰ কাৰণে কৰিছোঁ জীৱিকাৰ কাৰণে কৰিছোঁ ঢেঁকীতে মই জীৱিকাৰ কাৰণে কৰিছোঁ বা মই বিহুও কৰিছোঁ হয় বাগানীয়া বহুত গান কৰিছোঁ বড়ো গান কৰিছোঁ ৰাভা গান কৰিছোঁ গোৱালপৰীয়া কৰিছোঁ গতিকে প্ৰত্যেকটা ক্ষেত্ৰত তাৰমানে নিজে নিজৰ কামখিনি কৰাৰ মোৰ যোগ্যতা আছে নাই সেইখিনি জুখি চাবৰ কাৰণে হ'লেও কৰা যায় কিন্তু যদি কোনোবাই সোধে এতিয়া মই কি শুনি ভাল পাওঁ মই চলগৰি কৰিছোঁ কিন্তু মই চলগৰিটো শুনি নাথাকোঁ মই বোলে গোলাম আলীৰ গান শুনিহে ভাল পাওঁ মহম্মদ ৰফিৰ গান শুনি ভাল পাওঁ গতিকে চফ্ট মেলোডিবিলাক হয় ৰোমেণ্টিক ভাল পোৱা আৰু কামটো দুটাই বেলেগ বেলেগ হয় কামটো আৰু প্ৰফেশ্যনেল যিহেতু আমাৰ অনুষ্ঠানটো সংকল্প কিবা এটা সংকল্প ল'ব বিচাৰে বহুতে মাংস ৰান্ধি দিয়ে কিন্তু নিজে নাখায় নিজে নাখায় হয় এতিয়া বহুত বস্তু নাখায় হয় মানে আমাৰ মোৰ মিছেছৰ কথা কৈছোঁ হয় যেনে তেওঁ শোল মাছ বেয়া পায় মাগুৰ মাছ শিঙি মাছ কুচিয়া এইবিলাক বেয়া পায় কিন্তু আমাক বনাই ৰান্ধি দিয়ে। খুৱাই ধুনীয়াকৈ টেষ্টি কৰি হয় আমি তেওঁ নিজে নিশ্চয় খাম নাখায় আৰু বৌৰ লগতো কথা পাতিম কেতিয়াবা তেওঁ সাংস্কৃতিক লাইনৰ লগত আমি জড়িত জানো বৌকো মাতিম আৰু এটা যদি আমাৰ এই সংকল্প অনুষ্ঠানটোৰ জৰিয়তে কিবা এটা আপুনি সংকল্প ল'ব বিচাৰে ভাল লাগিলেহেঁতেন কিবা আপোনাৰ মনত যদি আহিছে য'ত আপুনি সংকল্প মানে ভাবিছোঁ নিজৰ গীত মাত যিখিনি আছে যিমানখিনি গীত মাত লোকক গোৱালোঁ গোটেই গীত মাতৰ এখন সংকলন এখন কৰাৰ এটা সংকল্প আজি ইয়াত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ তেতিয়াহে মোৰ তাগিদাটো আহিব ইমান দিন বেলেগে কৈ আছিল বহুতে কৈ আছে আপোনাৰ গীত মাতখিনি হেৰি কৰক কিন্তু মই নিজৰ গীত মাতৰ কিবা প্ৰতিযোগিতা পাতিম এইবিলাক সংকল্প নাই সেইখিনি জীয়াই ৰখাটো আচলতে আমাৰ দৰকাৰ তেওঁ আমাক বহুত দি গৈছে মৃণাল কান্তি ছাৰে যিখিনি দিব লাগে আমাৰ বাবে বহুত কৰিছে কিন্তু তেওঁ গীত মাতখিনি জীয়াই ৰখাটো আমি খুবেই প্ৰয়োজন আগতেও কৈছোঁ আৰু যিহেতু আপুনি অনুষ্ঠানলৈ আহিলে আজি আমি অনুষ্ঠানৰ জৰিয়তে এটাই কথা গম পালোঁ যে আমাৰ ধৈৰ্য আৰু সংকল্প ল'লেহে আমি বহুত দূৰ আগবাঢ়িব পাৰিম আপোনাৰ লগত কথা পাতি আমি এইখিনি কথা গম পাইছোঁ আৰু যিহেতু অনুষ্ঠানত আহিছে অনুষ্ঠানৰ বিদায় লৈ আহিছোঁ এটা সৰু উপহাৰ এখন গামোচা আমাৰ ফালৰ পৰা আপোনালৈ থাকিলে আৰু এটা খুব ধুনীয়া আচলতে গিফ্ট এইটো হাতেৰে আচলতে বনাই আমি আনিছোঁ আপোনাৰ কাৰণে খুব ধুনীয়াকৈ দিছোঁ আৰু অনুষ্ঠানটোত অহাৰ বাবে মৃণাল কান্তি ছাৰ বহুত ধন্যবাদ আৰু সংকল্পৰ উত্তৰ কামনা কৰিলোঁ হয় এনে ধৰণৰ বিভিন্ন সমাজৰ বিভিন্ন স্তৰৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মানুহ অকল যে সংগীতৰ মানুহ হ'ব অভিনয়ৰ মানুহ হ'ব তেনেধৰণৰ বিভিন্ন ক্ষেত্ৰৰ ইয়াত প্ৰকৃতিপ্ৰেমী কোনোবা প্ৰকৃতিৰ লগত জড়িত মানুহ যিয়ে অৰণ্য নিৰ্মাণ কৰি আছে তেনে এগৰাকী মানুহ হ'ব কোনোবা সাহিত্যৰ জৰিয়তে সমাজৰ কাম কৰি আছে গতিকে সকলো ধৰণৰ মানুহক ইয়াতলৈ মাতি পেলাই তেওঁলোকৰ জৰিয়তে সমাজলৈ সুবাৰ্তা প্ৰেৰণ কৰা আৰু তাৰ জৰিয়তে কিবা কিবি সংকল্প আগবাঢ়ি থাকক সংকল্প মানুহে সমাজখনে পাই থাকক আৰু শেষত আপুনি দুআষাৰ যিহেতু আপোনাৰ ছাত্ৰী ময়ো গীত গাওঁ কিবা এটা ক'ব নেকি মোৰ বিষয়ে দুআষাৰ ময়ো মানে তুমিতো খুব চিনচিয়াৰ আছিলা মানে মোৰ এনেকুৱা লাগে বাকীবিলাক ল'ৰা ছোৱালী গুচি যোৱাৰ পিছত ক্লাছত তাই অকলে বহি থাকে তাৰমানে তাই যেতিয়ালৈকে লেচনটো ক্লিয়াৰ নহয় তাৰমানে তেতিয়ালৈকে তাই বহি থাকে মোৰ সেইটো এটা সময়ত মানে কি হয় 3 ঘণ্টা 4 ঘণ্টা ক্লাছ কৰাৰ পিছত অলপ যেন কামোৰ যেন লাগিছিল প্ৰথম অৱস্থাত পিছত কিন্তু মোৰ ভাল লাগিছিল বোলে নহয় এই মই দুটাই পাইছিলোঁ মানে সেইখিনি সময়ৰ কথা কৈছোঁ একদম আৰম্ভণি সময়ৰ কথাখিনি যেতিয়া তুমি আছিলা ৰূপ আছিল ছাৰ জড়িত আছিলে এতিয়াও আছে সদায় থাকিব আৰু পিছত মই এওঁৰ লগত পাতো বোলে এই ময়ূৰী তাৰমানে যে নুঠে তাৰমানে তাই লেচনটো মানে ক্লিয়াৰ নকৰাকে তাৰমানে তাই নুঠে গতিকে সেইটো ভাল পিছৰ ফালে মোৰ ভাল লগা বিষয় হৈছিল বোলে নাই ছোৱালীজনী সেই একাগ্ৰতাটো মানে খুব বেলেগৰ কাৰণেও এটা আদৰ্শ হ'ব লাগে মই সেই কথাটো কিন্তু এতিয়াৰ ক্লাছৰুমত মই কওঁ দেই এই উদাহৰণটো দিওঁ বহুত ধন্যবাদ ছাৰ আৰু অনুষ্ঠানটোৰ প্ৰথমটো খণ্ড খুব ধুনীয়াকৈ গ'ল আৰু ছাৰ আহিলে আমাৰ মাজত বহুত ছাৰ পুনৰবাৰ ধন্যবাদ জনাইছোঁ প্ৰাইম অসমৰ সংকল্প চাই থাকক প্ৰতি ৰবিবাৰে সন্ধিয়া 6 বজাত পুনৰ লগ পাম এগৰাকী অতিথিৰ সৈতে মই ময়ূৰী শইকীয়া আজিলৈ বিদায়